বৰ্তমান মই উপস্থিত শোণিতপুৰ জিলাৰ অন্তৰ্গত মালিজান চাহ বাগিচাত আৰু আজি আপোনালোকে দেখিবলৈ পাইছে যে যি অসমৰ মুখ্যমন্ত্ৰী দেৱে যি ভূমি পাট্টা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে, আজি সেই ভূমি পাট্টা পোৱাৰ বাবে হাজাৰ হাজাৰ চাহ শ্ৰমিক আমাৰ মাজত ওলাই আহিছে। গোটেই অসমবাসী চাহ শ্ৰমিক ৰাইজৰ বাবে এক ঐতিহাসিক দিন। আজি 200 বছৰ অতিক্ৰম কৰাৰ পাছত আজি অসম চৰকাৰ তথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গোটেই অসমবাসী ৰাইজৰ বাবে এক সুখবৰ আমাক দিলে। আজি আমাক ভূমিৰ পাট্টাপত্ৰ দিলে। আজি আমাৰ চাহ শ্ৰমিক ৰাইজ, অসমত থকা গোটেই চাহ শ্ৰমিক ৰাইজ আজি ভূমিহীন হৈ আজি শ বছৰ তেওঁলোক জীৱন যাপন কৰিলে এইখন অসমতে। অৱশেষত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসমত থকা চাহ শ্ৰমিক ৰাইজসকলক তেওঁলোকৰ থকা ঘৰ বেটিখন বা তেওঁলোক থকা ঘৰখনৰ যি ভূমি, সেই ভূমিৰ অধিকাৰ আমাক তেওঁ প্ৰদান কৰিলে। আৰু তাৰ বাবে আজি আমি চাহ শ্ৰমিক ৰাইজ, মালিজান শাখা চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজে আমি একত্ৰিত হৈ অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিশেষকৈ আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ, লগতে অসম চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ লগতে থকা যিসকল মন্ত্ৰী, যিসকল আমাৰ বিধায়ক, সংসদ, সকলোকে আমি আন্তৰিকতাৰে ধন্যবাদ দিব বিচাৰিছোঁ। আৰু বিশেষকৈ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ যি চাহ বাগিচাৰ লোক বা চাহ শ্ৰমিক ৰাইজৰ বাবে তেওঁ 100% তেওঁ কাম হাতত লৈছে। আৰু ইতিমধ্যে বহুখিনি কাম আমাৰ লাইনত বা চাহ বাগিচা অঞ্চলত তেওঁ কাম কৰি আছে। এই দিনটো হৈছে এটা ঐতিহাসিক দিন। আজি যি আমাৰ অসম চৰকাৰৰ আমাৰ প্ৰতি যি এটা ধন, এটা সম্পদ প্ৰদান কৰিলে, যাৰ বাবে আমি আমাৰ পূৰ্বপুৰুষসকলে বহু দিনৰ পৰা আত্মবলিদান দি আহিছে। গতিকে তাৰ এটা প্ৰতিদান আমি পালোঁ। আজি সঁচাকৈ আমাৰ এটা আনন্দৰ দিন। সেইকাৰণে আমি আমাৰ আজিৰ বৰ্তমানৰ চৰকাৰক ধন্যবাদ দিবই লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ দিবই লাগিব। এই ক্ষেত্ৰত তেখেতে বহুতো বাধা অতিক্ৰম কৰি, বহুতো বিভিন্ন ধৰণৰ বেমেজালিৰ মাজত গৈ তেখেতে এনেকুৱা এটা সমাধান সূত্ৰ ওলাই আমাৰ এই চাহ শ্ৰমিক ৰাইজক ভূমি পট্টা প্ৰদান কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ কাৰণে আমি তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ যাওঁতে, এই ক্ষেত্ৰত এটা সমাধান সূত্ৰ ওলাবলৈ যাওঁতে যিসকল ব্যক্তি বা যিসকল মন্ত্ৰী, বিধায়ক, সাংসদ তেখেতসকলৰ সহযোগী আছিল, তেখেতসকলকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্থানীয় বিধায়ক আমাৰ শ্ৰীযুত কৃষ্ণ কমল তাঁতী, তেখেতকো আমি আন্তৰিকতাৰে সমূহ ৰাইজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি জাতীয় ছাত্ৰ সংগঠন আছা তেখেতসকলেও এই দাবীৰ প্ৰতি সন্মান জনাই বহু সময়ত তেখেতসকলে আন্দোলনৰ কাৰ্যসূচী লৈছিল, বহুতে নিজৰ আত্মত্যাগ কৰিছিল। তাৰ বাবে আমি এই আমাৰ ছাত্ৰ সংগঠনসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ আজি আমাৰ চৰকাৰৰ এই সিদ্ধান্তত আমাৰ চাহ বাগিচা অঞ্চলৰ সকলো ৰাইজ উৎফুল্লিত হৈ আছে। আৰু এনেকৈ ধৰণৰ সহায় সহযোগ চৰকাৰৰ পৰা আমি পাই থাকিম বুলি আশা ৰাখিছোঁ। আমি আগতে বিভিন্ন দল সংগঠনৰ লগত জড়িত হৈ আছিলোঁ, যদি আজিৰ এই ঐতিহাসিক এটা সিদ্ধান্তত আমি সকলোৱে একে স্বৰে আমি ভাৰতীয় জনতা পাৰ্টিৰ জয় গান আমি গাবলৈ কোনো কণ্ঠাবোধ নকৰোঁ। আমি সদায় ভাৰতীয় জনতা পাৰ্টিৰ ঋণী হৈ থাকিম। আমি এই চৰকাৰৰ সদায় ঋণী হৈ থাকিম। যিহেতুকে আজিৰ যিটো দান, সেই দানটো কোনো এটা দানৰ লগত তুলনা নহয়। মই আগতেও কৈছোঁ, কোনো চাউল, কোনো চেনি, কোনো দালি, কোনো নিমখৰ লগত এইটো তুলনা নহয়। কোনো ৰাস্তা পদূলি যি বনাই আছে তাৰ লগত তুলনা নহয়। ই এটা আমাৰ এটা ঐতিহাসিক প্ৰাপ্তি। গতিকে তাৰ কাৰণে আমি আজিৰ এই চৰকাৰক, আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি গঠন চলি আছে চৰকাৰ, এই চৰকাৰক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰৰ লগত আমি
আজিৰ তাৰিখৰ পৰাই প্ৰতিজ্ঞাবদ্ধ হৈছো এই চৰকাৰৰ লগত আমি সদায় থাকিম। তেখেতসকল আকৌ আমাৰ যিবিলাক পৰৱৰ্তী দাবী এছটিকৰণৰ কথা আছে এইবিলাক ক্ষেত্ৰতো পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছো। নিশ্চয় চৰকাৰে পদক্ষেপ ল'ব, তাত চৰকাৰে নিজৰ ব্যৱস্থাৰে কাম কৰি আছে, আমি সেইটো আশাবাদী হৈ আছো। চৰকাৰে ইয়াত যদি আমাৰ এই ক্ষেত্ৰতো এছটিৰ ক্ষেত্ৰতো আমাক যদি এটা ভাল এটা সিদ্ধান্ত প্ৰদান কৰে তেতিয়াহ'লে আমি সদায় চৰকাৰৰ লগত থাকিম। আৰু আজিৰ এই সংবাদৰ জৰিয়তে মই জনাব বিচাৰিছো আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বা আমাৰ স্থানীয় বিজেপিৰ কৰ্মকৰ্তাক মুকলিভাৱে জনাব বিচাৰিছো। গতিকে আপোনালোকে যেনেকে আমাৰ এই প্ৰতিদান দিলে, গতিকে তাৰ কাৰণে আমি সদায় আপোনালোকৰ লগত আছো আৰু সদায় থাকিম। আৰু এই ক্ষেত্ৰত আমাৰ ছাত্ৰ সন্থাবিলাকো বহুতো সহায় সহযোগ কৰিছে, তেখেতসকলো বহুতো মানে ঘাত প্ৰতিঘাত মাজত এই পৰ্যায়লৈকে আজি আমাক আনিলে, তাৰ কাৰণে আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছো। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, অসম চৰকাৰ জিন্দাবাদ, অসম স্বাধীনতা ছাত্ৰ সন্থা জিন্দাবাদ, সজয় অসম আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ, জয় আই অসম।